এখন মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ অঞ্চলৰ আটাইতকৈ পুৰণি এখন স্কুল আৰু এই বিদ্যালয়ত একেবাৰে প্ৰথমৰ পৰাই অঞ্চলত যেতিয়া ইমান শিক্ষানুষ্ঠান গঢ়ি উঠা নাছিল দূৰ দূৰণিৰ ল'ৰা ছোৱালী আহিও ইয়াত অধ্যয়ন কৰিছিল কিন্তু আজিকালি প্ৰায় 2 কিলোমিটাৰ 1 কিলোমিটাৰৰ ভিতৰত যথেষ্ট বিদ্যালয় স্থাপন হৈছে কিন্তু হোৱাৰ পিছতো দেখিছো যে বিগত কিছু বছৰ ধৰি আমাৰ এই মাজৰটো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক্লাস 9 আৰু 6ত আমি যেটো নতুনকৈ নামভৰ্তি প্ৰক্ৰিয়া কৰো তাত যথেষ্ট ভিৰ আমি পাওঁ আৰু যাৰ কাৰণে আমি ইয়াত এন্ট্ৰেন্স ল'ব লগা হয় এই বছৰ আকৌ বিশেষকে অন্যান্য বছৰতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰাৰ কাৰণে তেওঁলোকে ভিৰ কৰিছে এতিয়া নৱম মান শ্ৰেণীত প্ৰায় 200 ছাত্ৰ ছাত্ৰীয়ে ফৰ্ম নিছে ফিল আপ কৰিছে তেওঁলোকে ইয়াত এডমিশনৰ কাৰণে যত নেকি আমি 3টা সেকশন কৰিলে বৰ বেছি আমি 120 জন দিব পাৰিম আৰু ঠিক তেনেকৈ আমাৰ 6ত ঠিক তেনেকৈ 3টা সেকশন কৰিলে আমি হয়তো 120 জন দিব পাৰিম কাৰণ এইখিনি আমাৰ 120 জন দিব পৰাকৈ আমাৰ আন্তঃগাঁথনি বা শিক্ষক আছে কিন্তু তাতকৈ আমি আৰু অধিক দিব নোৱাৰিম মনে আমাক সদায় কয় যে আমি যদি আৰু অধিক ছাত্ৰ ছাত্ৰীক ইয়াত নামভৰ্তি কৰাব পাৰিলেহেঁতেন সুখী হ'লহেঁতেন কিন্তু আন্তঃগাঁথনি যিমান আছে আন্তঃগাঁথনি এক হিচাপে ঠিকই আছে আমাৰ স্কুলত 3টা সেকশন ধৰিব পৰাকৈ আন্তঃগাঁথনি আমাৰ আছে আৰু এই প্ৰক্ৰিয়া আমি এতিয়া এন্ট্ৰেন্সৰ জৰিয়তে কৰিব লগা হৈছে আজি এন্ট্ৰেন্স পৰীক্ষা আছে আজি আমি ইয়াত পৰীক্ষা লোৱাৰ পিছত আমি সিলেকশন কৰিম আৰু সিলেকশনৰ পিছত তেওঁলোকৰ নাম ভৰ্তি হ'ব আৰু অহা 1 তাৰিখৰ পৰা নিয়মিত বিদ্যালয়ত তেওঁলোকে ছাত্ৰ হিচাপে ইয়াত আমি পাঠদান কৰিম বা চৰকাৰী যিবিলাক সা সুবিধা ড্ৰেছ কিতাপ ইত্যাদি আমি ছাত্ৰ ছাত্ৰী আমাক কিছু অভিভাৱকে কয় যে প্ৰাইভেট স্কুল যথেষ্ট গঢ় লৈছে কিন্তু তাতেও বলে এটো কোৱা কথা মই নিজে নাজানো অভিভাৱকে কোৱা কথা তাতেও বলে মানে শিক্ষকৰ অভাৱ যেনেকে ইংৰাজী মিডিয়ামৰ স্কুল খুলিছে ইংৰাজী শিক্ষক বা আছে যদিও তেওঁলোকৰ ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডৰ তেওঁলোকৰ বা কনভেন্ট এডুকেটেড নহয় এইবিলাক আহি আমাক কয় বলে তাতকৈ আমাৰ ইয়াতে চৰকাৰী স্কুলত পঢ়াই ভাল এনেকুৱা ধৰণৰ অভিযোগবিলাক আমাক কয় এডমিশনৰ সময়ত কিন্তু আমি তেওঁলোকৰ প্ৰাইভেট সম্পৰ্কে আমি একো নাজানো এইখিনি কথা আৰু লগতে ফিজ টিচৰ কথাও আছে ফিজৰ কথাও কয় যে স্যাৰ আমাৰ আৰ্থিক অৱস্থা খুব বেয়া কাৰণ এটোৱে মানে শিক্ষকৰ মানে হেতু আছে আৰু ফিজৰ কথাও কিছু মানে কয় যে স্যাৰ আমাৰ 10000 টকা দি এডমিশন ল'ব লগা হয় বা 1000 কৈ বা 1200 1500 ফিজ দিব লগা হয় দিয়াৰ পিছতো আমি আশা কৰা মতে তেওঁলোকৰ সেই শিক্ষকৰ অভাৱ গতিকে তাতকৈ চৰকাৰী বিদ্যালয়ে ভাল আৰু বিশেষকৈ আমাৰ বিদ্যালয়ৰ শিক্ষকখিনি জানেই প্ৰত্যেকে যে ইয়াত যথেষ্ট অভিজ্ঞ আমাৰ শিক্ষক আছে বা তেওঁলোকে যথেষ্ট সিনসিয়াৰলি পাঠদান কৰে সেই বিষয়ে অঞ্চলৰ ৰাইজ অৱগত যাৰ কাৰণে আমাৰ ইয়াত বেছি ভিৰ কৰা দেখা যায় আৰু অভিভাৱকসকলে ইয়াতে এটা সময়ত পঢ়ি যোৱা গতিকে নিজৰ বিদ্যালয়লৈ নিজে পঢ়ি যোৱা বিদ্যালয়লৈকে তেওঁলোকৰ ল'ৰা ছোৱালী ইয়াত পঠাবলৈ তেওঁলোকৰ এটা আগ্ৰহ আছে